ৰাইজৰ ভুলৰ কাৰণে যে গুৱাহাটীত বানপানী হয় সকলো ৰাইজ নহয় দেই, অসচেতন কিছুমান ৰাইজৰ কাৰণে। সকলোৱে গাঁত পাতি নল'ব, অসচেতন কিছুমান ৰাইজৰ কাৰণে। কাৰণ আমি আজি চাফা কৰা নালাটো আমি যেতিয়া একজাক বৰষুণত যাওঁ বিভিন্ন ধৰণৰ প্লাষ্টিকৰ বটল, পলিথিন, থাৰ্মকল, গছৰ টুকুৰা পৰ্যন্ত আমি পাওঁ। ক'ৰ পৰা আহে? বৰষুণত আহে নেকি? আপোনালোকে মোৰ প্ৰশ্নটোৰ উত্তৰ দিয়কচোন ডাঙৰীয়া, আপুনি উত্তৰ দিয়কচোন। কোনটো নলা উন্মুক্ত হৈ আছে? নাই নাই নাই, এক মিনিট, আপোনাৰ প্ৰশ্নটো বুজা নাই, কওকচোন এবাৰ। হয় হয় হয়, যাৰ কাৰণে জাবৰ পেলাবলৈ নলাত কিছুমানে সুবিধা পায়, সুযোগ পায়। বহু গাঁৱত এতিয়াও আপোনাৰ পানী হৈ গ'ল, গৰুৰ যিখন ভঙাগৰ গাঁৱত এতিয়াও নিৰ্মাণ কৰিব পৰা যায়। এফালে পানী সোমাইছে, এফালে ওলাই গৈছে। নহয় চাওক, যিকোনো সময়ত এটা টাইম লাগিবতো। মানে এখন গাৰ্ডৰ আপুনি কৈছে বনাই আছে, বনাইতো আছেতো, বনাইতো আছে। মানে এইটোতো যাদু নহয় নহয় যে লগে লগে হৈ গ'ল, কনচাৰ্ট বেলাৰ ঘৰটো নহয় নহয়। কনষ্ট্ৰাকশ্যনৰ কাম এটা টাইম এটা লাগিব, হৈ উঠিব। আমি চাওক, আমি হ'ল কণ্ট্ৰেক্টৰ মানুহ, আমি চৰকাৰৰ হৈও ক'ব অহা নাই, বিপক্ষে সপক্ষে আমি ব্যৱসায় মানুহ। কালি কংগ্ৰেছ চৰকাৰ আহিলে আমি কংগ্ৰেছ চৰকাৰৰ তলত আমি কাম কৰিম, আজি বিজেপি চৰকাৰ আছে আমি বিজেপি চৰকাৰৰ তলত কাম কৰিম। আমি সেইটো নহয় যে আমি চৰকাৰৰ ফালে আমি কিবা কথা ক'ব আহিছোঁ। আমি কাম কৰি যিখিনি অসুবিধা পাইছোঁ, কি কাৰণত বানপানী হয়, আমাৰ প্ৰেক্টিকেল নলেজ আছে, সেই নলেজখিনিৰ কাৰণে কৈছোঁ। অসচেতন মানুহৰ কাৰণে গুৱাহাটীত বানপানী সৃষ্টি হয়। আপোনালোকে সেনেকুৱা ধৰণৰ কিছুমানো আপোনালোকে নিউজ আপুনি কৰিব লাগে। আপোনালোকৰো দায়িত্ব মানুহ সজাগ কৰাটো। হয়, জাবৰ দমবিলাক চাইডত থয়, আকৌ বৰষুণ আহে এইবিলাক নলাত সোমায়, সেইটো সকলো এৰিয়াতে হৈছে গুৱাহাটীত দেখা পাইছোঁ। সেইটোৰ ওপৰত কিবা নহয় নহয়, চাওক, কিছুমান কথা ধৰণৰ আছে, অলপ টাইম লাগে। আমাক এটা টাইম বান্ধি দিয়ে 24 ঘণ্টা। কেতিয়াবা অলপ 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 ইফাল সিফাল হৈ বেছি যেতিয়া জাবৰ আহি যায়, আমাৰ উঠোৱাত অলপ টাইম লাগে, কিন্তু উঠে। আৰু যদি কিবা কাৰণত পৰিও যায়, কিন্তু উঠাই দিয়ে লগে লগে। আপোনালোকে যাই চাব, অলপ দেৰি হ'ব পাৰে ক'ৰবাত, কিন্তু মানে নাজানো আমাৰ GMCৰ ফালৰ পৰা নহয়। আৰু এটা মই কথা কওঁ দেই, গুৱাহাটী নলা নৰ্দমা চাফা কৰা বহুতকেইটা ডিপাৰ্টমেণ্ট আছে।